নাড্ডা জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, সর্বানন্দ সোণোৱাল জিন্দাবাদ, ৰামেশ্বৰ তেলী জিন্দাবাদ, পবিত্ৰ মাৰ্ঘেৰিটা জিন্দাবাদ, সকলো কাৰ্যকৰ্তা জিন্দাবাদ, মহিলা মৰ্চা জিন্দাবাদ, যুৱক মৰ্চা জিন্দাবাদ। হয় চাওক, উজনিয়ে হওক অথবা নামনিয়ে হওক, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ বিশাল জনসভাসমূহত অংশগ্ৰহণ কৰি সাধাৰণ ৰাইজৰ সৈতে মত বিনিময় কৰি দলৰ কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰি ইতিমধ্যে যি নিৰ্বাচনী কুচকাৱাজ, নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰাৰ দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে দেখা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যি সাধাৰণ জনতা, বিভিন্ন প্ৰান্তৰ দলীয় কৰ্মকৰ্তাসকলৰ সৈতে তেওঁলোকে মত বিনিময় কৰি আছুতীয়াকৈ আলোচনা কৰি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী যি ৰণনীতি প্ৰস্তুত কৰাত ইতিমধ্যে যেন প্ৰস্তুত হৈ পৰিছে। অহা 24 আগষ্ট তাৰিখে মাৰ্ঘেৰিটাৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাৰ্ঘেৰিটাৰ কেইবাটাও কাৰ্যসূচীত দলীয় কৰ্মকৰ্তাসকলৰ লগতে বিশাল জনসভাৰ সম্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। মাৰ্ঘেৰিটাৰ বৰগোলাস্থিত এই খেলপথাৰত ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব। কেইবাটাও কাৰ্যসূচী ইতিমধ্যে তেওঁ হাতত ৰাখিছে। আৰু উক্ত সভাতেই এটা কথা উল্লেখনীয় যে উক্ত সভাতেই প্ৰায় 18,000 আত্মসহায়ক গোটৰ মহিলাসকলক তেওঁ এককালীন সাহায্য প্ৰদান কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু মুখ্যমন্ত্ৰীয়ে সেই ঘোষণাৰ পাছতে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে ৰাইজৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ মাজত যথেষ্ট উল্লাস আৰু উদ্দীপনা, গভীৰ উৎকণ্ঠাৰে বাট চাই আছে মুখ্যমন্ত্ৰীৰ সেই দিনটোলৈ। বৰ্তমান মই উপস্থিত আছোঁ মাৰ্ঘেৰিটাৰ বৰগোলাস্থিত সেই খেলপথাৰত, যি খেলপথাৰত মুখ্যমন্ত্ৰী অহা 24 আগষ্ট তাৰিখে উপস্থিত হ'ব। আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰী যিহেতু আহিব এই স্থানলৈ অহাৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰী অহাৰ বাবে যি মূল মণ্ডপ হওক, মঞ্চ আৰু মণ্ডপ নিৰ্মাণত যেন বিজেপিৰ যিসকল কৰ্মকৰ্তাসকল ইতিমধ্যে ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। মোৰ সতীৰ্থ ভিডিঅ' সাংবাদিকে দেখাব, এয়া হৈছে অহা 24 আগষ্টত মাৰ্ঘেৰিটাৰ বৰগোলাস্থিত এই খেলপথাৰত ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব। আৰু মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হোৱাৰ প্ৰাক্ষণত দেখিবলৈ পোৱা গৈছে ইতিমধ্যে মূল মণ্ডপসমূহ এনেধৰণে নিৰ্মাণ কাৰ্যত দলীয় কৰ্মকৰ্তাসকল ব্যস্ত হৈ পৰিছে। পুনৰবাৰ মই এটা কথা উল্লেখ কৰিছোঁ, প্ৰায় 20,000 পৰা 30,000 লোকৰ সমাৱেশ ঘটিব এই স্থানত। 20,000 আৰু 30,000 লোকৰ সমাৱেশ ঘটিব এই স্থানত। আৰু বিভিন্ন দলীয় যি কৰ্মকৰ্তাসকলে কেনেধৰণে প্ৰস্তুতি তেওঁলোকে আগবঢ়াইছে, তেওঁলোকৰ প্ৰস্তুতিৰ সন্দৰ্ভত আমি কিছু কথা জানিব বিচাৰিম। অহা 24 আগষ্ট তাৰিখে মাৰ্ঘেৰিটাৰ এই স্থানত ক্ৰীড়া খেলপথাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আহি উপস্থিত হ'ব। আপোনালোকৰ প্ৰস্তুতি কেনে? আমাৰ প্ৰস্তুতি তুংগত উঠিছে। আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত উদ্যমিতা আঁচনিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় অতি আশাৰে যে প্ৰতিগৰাকী আত্মসহায়ক গোটৰ মহিলাক লাখপতি বাইদেউ বনোৱাৰ উদ্দেশ্যেৰে যি উদ্যমিতা আঁচনি গ্ৰহণ কৰিছে, সেই আঁচনিৰ উজনি অসমৰ প্ৰথমটো উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী আমি মাৰ্ঘেৰিটা সমষ্টিয়ে লাভ কৰিছোঁ। গতিকে আমি অতি উৎকণ্ঠাৰে, অতি আশাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আদৰিবৰ কাৰণে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত প্ৰায় 65,000 ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল আৰু মাৰ্ঘেৰিটা সমষ্টিত প্ৰায় 1,75,000 ভোটদাতা ৰাইজ আমি আশাৰে বাট চাই আছোঁ। আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয় আহিব, আমাৰ দলীয় কাৰ্যসূচীটো তেখেতে অংশগ্ৰহণ কৰিব, চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। গতিকে প্ৰতিগৰাকী কাৰ্যকৰ্তা বা ৰাইজৰ মাজত যথেষ্ট উৎসাহ উদ্দীপনা আমি দেখিবলৈ পাইছোঁ। আৰু ৰাইজ যথেষ্ট আশাবাদী যে মুখ্যমন্ত্ৰী মহোদয়ে এই দুইটা কাৰ্যসূচীৰ মাজতে তেখেতে মাৰ্ঘেৰিটা সমষ্টিৰ সৰু বৰ দুই এটা সমস্যাও হয়তো সমাধান কৰিব, এইদিনাখন তেখেতে নিজে ঘোষণা কৰিব। গতিকে আমি আশাবাদী। আৰু এইগৰাকী মুখ্যমন্ত্ৰীক কাষৰ পৰা পাবলৈ, লগত ফটো এটা তুলিবলৈ বা চেলফি তুলিবলৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ৰাইজ অতি উৎকণ্ঠাৰে তেখেতৰ কাষলৈ যায়। গতিকে আজি মাৰ্ঘেৰিটাতো ঠিক সেই পৰিৱেশ সৃষ্টি হৈছে। আমি প্ৰায় আশা কৰা মতে 30,000 পৰা 35,000 লোকৰ ইয়াত সমাগম হ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয় কাষৰ পৰা পাবলৈ বা কাষৰ পৰা চাবৰ কাৰণে। গতিকে আমি
মাৰিটা বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে আমিও অতি আশাৰে বাট চাই আছোঁ। আমি প্ৰতিগৰাকী দলীয় কাৰ্যকৰ্তাই অতি উৎসাহ উদ্দীপনা দেখিবলৈ পাইছোঁ আৰু এই আঁচনিৰ লগতে আৰু বিভিন্ন ধৰণৰ আঁচনিসমূহ আছে অসম চৰকাৰৰ, হয়তো মুখ্যমন্ত্ৰী মহোদয়ে ইয়াত দুই এটা ঘোষণাও কৰিব পাৰে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক মাৰিটা বিধানসভা সমষ্টিত আগতীয়াকৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ, তেখেতক উষ্ম আদৰণি জনাইছোঁ। তেখেতৰ আগমনে মই ভাবোঁ আমাৰ এই অঞ্চললৈ আশাৰ বতৰা কঢ়িয়াই আনিব। হয়, পোনচাতে মই পুনৰবাৰ এটা কথা উল্লেখ কৰিছোঁ যে অহা 24 আগষ্ট তাৰিখে মাননীয় মুখ্যমন্ত্ৰীগৰাকী আহি বৰগোলাই এই ক্ৰীড়া প্ৰকল্পৰ যি খেলপথাৰ বৰগোলাৰ বাঁহবাৰীস্থিত এই প্ৰকল্পৰ এই খেলপথাৰত আহি উপস্থিত হ'বহি। আৰু ইতিমধ্যে আন এটা কথা উল্লেখ কৰিব লাগিব যে প্ৰায় 18,000 আত্মসহায়ক গোটৰ মহিলা সদস্যসকলক উদ্যমিতা যি আঁচনি, উদ্যমিতা আঁচনিৰ অধীনত 18,000 মহিলা আত্মসহায়ক গোটক তেওঁলোকে এককালীন সাহায্য প্ৰদান কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। আৰু সেই ঘোষণাৰ পাছতে দেখিবলৈ পোৱা গৈছে ইতিমধ্যে মহিলাসকলৰ মাজত, আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজত যথেষ্ট উল্লাস আৰু উদ্দীপনা। হয়, কিমান মানুহৰ সমাৱেশ ঘটিব আৰু আপোনালোকৰ কি ভাবে? এইবাৰ আমাৰ বৰগোলাই যি দিহিং পাটকাই ক্ৰীড়া প্ৰকল্পৰ যি আগন্তুক 24 আগষ্ট তাৰিখে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে পাবহি। ইয়াত মহিলা সবলীকৰণৰ যি উদ্যমিতা আঁচনি প্ৰায় 18,000 মহিলাসকলক যি চেক বিতৰণ কৰিব, তালৈ সমূহ ৰাইজ উপস্থিত হ'ব। আৰু ইতিমধ্যে আমাৰ 3খন মঞ্চ আমাৰ ইয়াত অনুষ্ঠিত কৰা হৈছে ৰাইজক আদৰিবলৈ। গতিকেলৈ সমূহ মাৰ্ঘেৰিটাবাসী ৰাইজক, আমাৰ যিসকল আমাৰ উদ্যোক্তাসকলে যাতে আমি আদৰিব পাৰোঁ, তাৰ বাবে আমি সকলো ৰাইজকে আমন্ত্ৰণ জনাইছোঁ। হয়, বিশ্বৰ পৰা 30,000 পৰা 35,000 লোকৰ সমাৱেশ ঘটিব অহা 24 আগষ্ট তাৰিখে মাৰ্ঘেৰিটাৰ এই যি বৰগোলাস্থিত ক্ৰীড়া খেলপথাৰত, আৰু যাক লৈ এতিয়া গভীৰ উৎকণ্ঠাৰে বাট চাই লৈছে বিজেপি দলৰ কৰ্মকৰ্তাসকলে। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে মঞ্চ আৰু মণ্ডপ নিৰ্মাণত এতিয়া যুদ্ধকালীন এক পৰিস্থিতিৰে, যুদ্ধকালীন তৎপৰতাৰে তেওঁলোকে মঞ্চ আৰু মণ্ডপ কামত ইতিমধ্যে হস্তক্ষেপ কৰিছে। তেওঁলোকে মঞ্চ আৰু মণ্ডপ নিৰ্মাণত ব্যস্ত হৈ পৰা দেখা গৈছে। মাৰ্ঘেৰিটাৰ পৰা মই উজ্জ্বল চৌধুৰী, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।